বলক আজি কাৱৈ মাছৰ এবিধ থলুৱা ব্যঞ্জন বনাওঁ আহক। প্ৰথমে মই মছলাখিনি গোটাই লৈছোঁ। দুটা নহৰু গুচাই লৈছোঁ, এডোখৰ আদা আৰু এয়া হৈছে জালুক আৰু আধা চামুচ জিৰা। আৰু মছলাখিনি গোটাই লৈ ভাবিলোঁ প্ৰথমে মাছকেইপিচ ফ্ৰাই হ'বলৈ দিওঁ, বাকী যোগাৰখিনি তাৰ মাজে মাজে কৰি থাকিম। গতিকে মাছকেইপিচ প্ৰথমে ধুই মেলি ল'লোঁ। ইয়াত আকৌ বহুত কণী আছিল, গতিকে সকলোখিনি চাফ চিকুণ কৰি অকণমান নিমখ আৰু হালধি ভালদৰে সানি ল'লোঁ। আৰু এতিয়া কেৰাহীখনত তেল গৰম কৰাৰ পাছতে অকণমান নিমখ তেলতে দি দিলোঁ। আৰু তেলখিনিত নিমখখিনি মিহলি হৈ যোৱাৰ পাছত মধ্যমীয়া জুইত কিপিচ মাছ এপিচকৈ ভাজি ল'লোঁ। মাছকেইপিচ মধ্যমীয়া জুইত এনেদৰে তেলতে দিয়ে ভাবিলোঁ আঞ্জাৰ কাৰণে বাকী যোগাৰখিনি কৰোঁ। গতিকে এইখিনি ইয়াতে লাহে লাহে ফ্ৰাই হৈ থাকক আৰু মই বাকী আঞ্জাৰ যোগাৰখিনি কৰি লওঁ। এয়া মছলাৰ যোগাৰখিনি কৰাই আছিলে। এতিয়া ইয়াৰ জোলৰ কাৰণে লৈছোঁ কুমলীয়া নৰসিংহৰ পাত। নৰসিংহৰ লগত অৱশ্যে ভেদাইলতাও সমানে মিক্স কৰি দিব পাৰিলে ভাল, কিন্তু আজি যিহেতু বতৰ বহুতেই ডাৱৰীয়া, গতিকে বজাৰৰ পৰা ভেদাইলতা আনিব পৰা নগ'ল। তথাপিও এই নৰসিংহৰ জোলটোৱে খাই খুবেই ভাল লাগে। কুমলীয়া নৰসিংহ লৈছোঁ। এতিয়া যিহেতু নতুন নতুন পাত ওলাইছে, কোমল কোমল, খাবলৈ খুবেই সোৱাদ ভৰা হৈছে। আৰু সেয়ে এয়া পাতখিনি লৈ ভালদৰে ধুই ল'লোঁ। আৰু ইয়াৰ কাৰণে নহৰু আদা লাগিবই, আৰু যিহেতু জালুকীয়া বনাম, অকণমান জ্বলা জোল বনাম, গতিকে জালুক লৈছোঁ। বেলেগ জ্বলা একো ব্যৱহাৰ কৰা নাই। আৰু মিক্সি বাতিটোত অলপ অলপকৈ এইখিনি দি দিছোঁ, আৰু লগতে নহৰু আদাও অলপ ইয়াত লগতে পিচি দিছোঁ। অকণমান পানী দিব লাগিব, খুব ধুনীয়া পেষ্ট দিব। অলপ অলপকৈ গোটেইখিনি পিচি ল'লোঁ। আৰু তেনেকৈয়ে অকণমান পানী দি দি গোটেইখিনি পেষ্ট পিচি ল'লোঁ, আৰু খুব ধুনীয়া এটা পেষ্ট হ'ল, মানে খুব মিহি হৈ গ'ল। এয়া এই নৰসিংহৰ জোলটো জীয়া মাছৰ সৈতে এই নৰসিংহৰ জোলটো খাবলৈ জুতি লগা হৈয়ে স্বাস্থ্যৰ কাৰণেও খুব ভাল, মানে দুৰ্বল শৰীৰৰ মানুহৰ কাৰণে বা অসুস্থ মানুহৰ কাৰণে খুবেই ভাল। সেয়ে এই আজি ডাৱৰীয়া বতৰতে জোলকণ বনালোঁ। এইফালে মাছকেইপিচ ফ্ৰাই হৈ গ'ল, গতিকে এপিচকৈ গোটেইখিনি তেলৰ পৰা উঠাই ল'লোঁ। এই জোলখিনি বনাবলৈ খুব বেছি তেলৰ প্ৰয়োজন নাই, তেল কমকৈ দি বনালেই বেছি সোৱাদ হয়। গতিকে ইয়াৰ কেৰাহীত যিখিনি তেল ৰৈ গ'ল, সেইখিনি তেলতে অকণমান জিৰা ফুটাই দিলোঁ। আৰু এইফালে এফালমান পিঁয়াজ লৈছোঁ, আৰু নহৰু আদাখিনি দেখুৱাইছিলোঁৱে সেইমতে খুন্দি লৈছোঁ। আৰু নহৰু আদা আৰু পিঁয়াজৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজিম। আৰু গোন্ধটো যে ইমান ধুনীয়া ওলায়। ইয়াতে হালধি অকণমান দি দিলোঁ, আৰু এটা আলুটো আগতে বইল কৰি লৈছোঁ। বইল কৰি লোৱা আলুটো দি অকণমান সময় ভাজিছোঁ, বেছি সময় ভজা নাই। ইয়াতে প্ৰয়োজন অনুসৰি নিমখো দি দিছোঁ। আৰু এতিয়া এয়া পিচি থোৱা নৰসিংহৰ পাতখিনি দি দিছোঁ। অলপ সময় এনেকৈ ভাজি ল'ম। তেলখিনিৰ লগত ভালদৰে ভাজ খোৱাকৈ ভাজি ল'লোঁ অকণমান সময়। তাৰ পাছতেই এই বাতিটো আওখালি অলপমান পানী দিলোঁ। আৰু এয়া দেখিছে 2 চামুচমান হ'ব জালুকৰ গুড়ি। জালুকখিনি পটাতে খুন্দি ল'লোঁ। এনেদৰে অকণমান সময় ভাজি মই প্ৰয়োজন অনুসৰি পানী দি দিলোঁ, আৰু কিছু সময় উতলিবলৈ দিলোঁ। কিছু সময় উতলাৰ পাছত ইয়াত থকা এই আলুখিনি মই হেতাৰে মোহাৰি ভাঙি দিলোঁ, আৰু অলপ সময় উতলাৰ পাছতে মই ভাজি থোৱা মাছখিনি ইয়াতে দি দিলোঁ। আৰু এইখিনিৰ সৈতে যেতিয়া আৰু অলপ উতল আহিব, তেতিয়া আঞ্জাখন ঘন হৈ পৰিব। আৰু সেয়ে ইয়াত দিয়া আলুখিনিও হেতাৰে আচলতে ভাঙি দিব লাগে, তেতিয়া ডাঠ হৈ আহে। এয়া দেখিছে আঞ্জাখন ডাঠ হৈ আহিছে। এয়া যিহেতু হৈয়ে গ'ল, এতিয়া ভালকৈ উতলাৰ পাছত এয়া ডাঠ হৈয়ে আহিলে, গতিকে এতিয়া গেছটো বন্ধ কৰি থৈ দিব পৰা হ'ল। আৰু গোন্ধটো কিন্তু খুবেই ধুনীয়া হৈছে। এয়া আৰু এতিয়া মোৰ ভাতৰ থালখনো ৰেডি কৰিলোঁ।
ভাতকেইটা বাঢ়ি ল'লোঁ আৰু এয়া হৈছে কাৱৈ মাছৰ জালুকীয়া জোলকণ। ঠাণ্ডাৰ বতৰ, খাবলৈও খুব সোৱাদ ভৰা হৈছিল। এয়া আৰু অকণমান ভাজিৰে সৈতে অকণমান চালাড আৰু এনেদৰে মোৰ আজি দুপৰীয়া সাজটো ৰেডি কৰিলোঁ খুব সাধাৰণভাৱে। কেতিয়াবা সাধাৰণকৈ এনেদৰে খায়ো ভাল লাগে। গতিকে দুপৰীয়া ভাতকেইটা মোৰ ৰেডি হৈ গ'ল। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে এটা লাইক